রবে কিরা অভাবাজে রানী প্রভাবতী ললনাকে সরি যায় অতি গুণবতী ললনাকে সরি যায় অতি পুত্র হবে পাই না দয়া রাম হরি রাম হরি বুলানি রাম হরি রাম হরি বুলানি রাম মই মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি গৈছো। এইবোৰৰ পবিত্ৰ নাই। এই অশান্তি দূৰ কৰিবলৈ মোৰ মাত্ৰ এটা আদেশৰ প্ৰয়োজন। এই আদেশৰ বাবে সময়ৰ অপচয় নকৰি সময়ৰ অপচয়ে প্ৰতিপক্ষৰ শক্তি বৃদ্ধি কৰে। তেন্তে শুনা, আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী, তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু। মোৰ পিতৃ দেৱাদিদেৱী মহাদেৱে ৰাজ্যৰ শান্তিৰ বাবে প্ৰভাৱতী আৰু চন্দ্ৰকেতুক হত্যা কৰিবলৈ নিৰ্দেশ দিছে। আপুনি কি কৰিছে পিতা? আমাৰ মাতৃপদী মহিলা আৰু বহুতৰ প্ৰতি চন্দ্ৰকেতুক হত্যা কৰিব লাগে ৰাজ্যৰ শান্তিৰ কাৰণে? অসম্ভৱ পিতা, অসম্ভৱ। এনে নিদাৰুণ কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰি। পৃথিৱীৰ তেনে কোনো দৃষ্টান্ত নাই যদি ৰজাই ভিতৰে ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তিৰ স্থাপন কৰিছে। এটা ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি। গতিকে কৌপিত এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি? লোকে অসুৰ বুলি ক'লো সেনাপতি হিচাপে মই জানো আপুনি এজন ভূমিবেশ। গতিকে মহাদেৱে এনে আদেশ দিলেও এনে ঘৃণনীয় কাৰ্য সম্পাদিত নকৰিব মহাৰাজ। আচৰিত কথা। ৰাজ্যৰ শান্তিৰ কাৰণ বিচাৰি ত্ৰিভুৱন চলাপ কৰিলো আৰু আজি যেতিয়া নিজৰ ভাৰ্যাৰ পুত্ৰ দুখীৰ আসনতে বহুৱাবলগীয়া হ'ল, তেতিয়া কি মই নীৰৱে থাকিব লাগে? এৰিয়ে নেকি তোমালোকৰ পৰামৰ্শ? এনেকৈ অহেতুক ভাৱে মাকে শাস্তি দিলে ৰাজন্তেকপুৰত
পিতা আপোনাৰ এই সিদ্ধান্ত সলনি কৰক পিতা আপোনাৰ সিদ্ধান্ত সলনি কৰক কিন্তু পিতা মাহিয়া আৰু চন্দ্ৰকেতুৰ দোষ কি পিতা দোষ কি পিতা কিন্তু পুংখ ৰজাৰ ঘৰত থকাটোৱে মহা বিপৰ্যয়ৰ কাৰণ আৰু সেই নপুংখক গৰ্ভত ধাৰণ কৰি যি মাতৃয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰালে এই কুলধনীয়া পুত্ৰ জীয়াই থাকিব নোৱাৰে সেয়েহে প্ৰভাৱতী আৰু চন্দ্ৰকেতু মৰিবই লাগিব সেনাপতি কনকপংক যোৱা এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ মাতি অনা পিতা আপুনি আকৌ এবাৰ ভাবি চাওক পিতা গজকেতুৰ আদেশ অলংঘনীয় যোৱা সেনাপতি এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ লৈ আহা ৰজাৰ আদেশ অমান্য কৰিলে তোমাৰো শিৰচ্ছেদ কৰা হ'ব হয়তো নির্ধার্য মহারাজ পিতা এয়া আপুনি কি কৰিবলৈ লৈছে শ্ৰীমাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্ত চিন্তা কৰিব নোৱাৰে সেই মাতৃয়ে খন্তেক সময়ৰ পিছত মৃত্যুক সাৱটি ল'ব এই দৃশ্য চোৱাৰ আগতে মোৰ মৃত্যু নঘটিল কিয় পিতা আপুনি আকৌ এবাৰ ভাবি চাওক পিতা আপুনি আকৌ এবাৰ ভাবি চাওক পিতা এইখন ৰাজসভা ইয়াত কোন কাৰ পিতৃ কোন কাৰ মাতৃ কোন কাৰ ভাতৃ এইবোৰৰ বিচাৰ নহয় ইয়াতে ৰজাই ৰাজকীয় নিয়ম মানি ৰাজকাৰ্য পালন কৰিব আৰু সেই দৃশ্য চোৱাৰ সাহস নাথাকিলে তোমালোক ইয়াৰ পৰা যাব পাৰা ভাল পিতা আমার সেবা গ্রহণ করিব স্বামী দেবতা অসময়তা কিয় প্ৰভাৱতী মহারাজ কোৱাচোন ৰাজ্যৰ অশান্তি হলে ৰজাই কি কৰিব লাগে সেই অশান্তি দূর করিব লাগে আৰু সেই অশান্তি দূৰ কৰিবলৈ যদি আপোনজনকো ত্যাগ কৰিব লগা হয় মহারাজ রাজ্যত শান্তি রক্ষা করাটো রজার প্রধান কর্তব্য তাত আপোনপর শত্রু মৃত্যুর প্রশ্ন আহিব কেনেকৈ আৰু মহারাজ সেই প্ৰশ্নবোৰ মোক সোধাৰ কাৰণ মই একো বুজিব পৰা নাই কনকপংকজ মহারাজ রাজ্যত অশান্তির কারণ বলে রাজ অন্তঃপুরতে আছে ৰাজ অন্তেকপুৰত মহারানী ৰাজ অন্তেকপুৰৰ পৰা সেনাপতি পঠুৱাই মোক মাতি অনা হৈছে ইয়াৰ অৰ্থ এয়াই নেকি ৰাজ্যত অশান্তিৰ মৰ্যাদা সৃষ্টি হৈছে তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী যি কথা মই ক'ব লাগিছিল এই কথা তুমি নিজেই ব্যক্ত কৰিলা নহয় নহয় মহাৰাজ এয়া মই কেইখনে ক'ব এয়া সঁচাকৈ মহাৰাজ এয়া সঁচাকৈ দেৱাদিদেৱে মহাদেৱে আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলিয়াই কৈছে কিন্তু মই কৰিলোঁ কি ৰাজ্যত অন্তেকপুৰত থাকি আপোনাক সেৱা কৰাৰ বাবে মই এনে চিন্তা কৰিলোঁ যাৰ বাবে ৰাজ্যত অশান্তি সৃষ্টি হৈছে
জানে ৰাজ্যৰ অশান্তিৰ কাৰণে আপোনাৰ পুত্ৰ চন্দ্ৰকেতু সেই নতুন খাওঁতে তাৰ বাবেই সব মানে অশান্তি আমাৰ ৰাজ্য কোনো সংখ্যক ৰজাৰ ঘৰত থাকিলে এই ৰাজ্যৰ ৰজা কাৰোবাই শান্তি নহয় সেয়ে চন্দ্ৰকেতু আৰু তোমাক এক কুলক্ষণীয় পুত্ৰ আৰু তেনে কুলক্ষণীয় পুত্ৰক জন্ম দিয়া মাতৃ হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰি শান্তিৰ বিগুটি থৈ মই গছ নাকাটো গছ আৰু গুটি দুয়োটাকে মই নিশেষ কৰিম লৈ যোৱা এই নাৰীক পুত্ৰৰ সৈতে সাগৰৰ পাৰলৈ নি হত্যা কৰাবই। হ'ব মহাৰাজ বলকে ৰাণী মহাৰাজ ৰাজদণ্ড আপোনাৰ হাতত আছে তেতিয়া আপুনি সকলো সিদ্ধান্তই গ্ৰহণ কৰিব পাৰে কিন্তু মোক কওক চিনপুংকৰ পুত্ৰক আপুনি বধ কৰিবলৈ আদেশ দিছে
এই বুড়োর প্রয়োজন নাই, প্রয়োজন নাই, প্রয়োজন নাই। Ate, ate, ate! Say na punto kontanya! Ako na lang po ng Diyos mo buwanay! Mo'y tayo victory! Kaya ako ni tayo victory! Magchiki sa pecho ni Mujian Chokano Chikatay! Nagpipili sa iyo! Ako ni Mujian sa di manuwali! Kaya, wasted na hoy! সেনাপতি কোনব পঙ্কজ লড়িবা ইহতার জীবন এক করে দিয়া নয়। বলতে রানী নহলে রাজকে পরদারে পাবে বল পরুত্তর করই বাধ্য হবে। Hoy ni Chucha, কিন্তু কখনো মহারাজ রাজ্যের শান্তি প্রতিষ্ঠার নামতে আপনি নিজ ভাজ্যার পুত্র হত্যা করে আপনি মুখের রাখিব নোৱাৰে। আপনার পাবে এই রাজ্য ধ্বংস হব। যোগ যোগ করে আপনার অভিশাপ দিব। এই রাজ্যের প্রজায় আপনাকে যোগ যোগ ধরে অভিশাপ দিব। সেনাপতি কোনব পঙ্কজ